হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু এইবোৰ চাগে দেখি গমেই পাইছে আজি মই ক'লে গৈ আছোঁ, কি কৰিছোঁ। গতিকে গোটেই ভিডিঅ'খিনি দিছোঁ, আপোনালোকে চাব পাৰে। ব'লকচোন আজি মই দিনটোত কি কৰিলোঁ আপোনালোকে চাই লওক অলপ। আৰু ক'লৈ গ'লোঁ, কি কৰিলোঁ, গোটেইখিনি মই ইনফৰমেশ্যন দি আছোঁ। আৰু এই মই ৰাতিপুৱাই এইবোৰ কাম কৰিলোঁ দেই। ধান চাফা কৰিলোঁ, মানে ধান মাৰিবলৈ আহিছিলে গাঁৱৰে পেহী এজনী। ধান মাৰিলোঁ। এই চাওকচোন, চাউলখিনি ইমান মৰম লগাকৈ ওলাই, খুব বেছি ভাল লাগে। ভঙা নাই চাউলখিনি, খুব ধুনীয়া এটা এটাকৈ ওলাইছে। এনেকৈ মাৰিব পালে খুব মৰম লাগে চাউলকেইটা। নিজকে মেচিনটো মাৰিও ভাল লাগে যে মানে চাউলকেইটা ইমান ধুনীয়াকৈ ওলাইছে। আৰু এনেকৈ ধানখিনি মাৰিলোঁ, মই ধান চাফ কৰিলোঁ। এইবোৰ চাওক, টিঙত ভৰাই থৈ দিছে পেহীজনী আৰু এক্টিং কৰি মেচিনত দি আছে। আৰু মই ইফালে মাৰি আছোঁ। আৰু এইফালে মোৰ ধানখিনি দি আছে পেহীয়ে। লাষ্টত মোৰ এয়া শেষ হৈছে, প্ৰায় 3 টিং আছে। আৰু মিঠাতেলৰ টিঙৰে আমি এক্টিং কৰিছোঁ। আৰু এই ধানকেইটা থৈ দিছোঁ কেলৈ জানেনে? ইয়াতে মই কেইটিন ধান হৈছে এইটো হিচাপ ৰাখোঁ, মানে পাহৰি যাওঁ যে। চ' মই ইয়াতে মানে ৰাখি দিওঁ আৰু হিচাপটো, যে কেইটিং ধান হৈছে, তেতিয়া হিচাপ থাকি যায়। আৰু মোৰ ধান মৰা প্ৰায় শেষেই হ'ল। আৰু এয়া চাওক, লাষ্টৰ মানে শেষত এইটো ক্লিয়াৰ কৰি দিব লাগে, মানে গোটেইখিনি উলিয়াই দিব লাগে। তাৰপিছত এইফালে তুঁহগুৰিখিনি ওলাইছে। মানে খুব ইজি হয় এই মেচিনটো, কাৰণ তুঁহগুৰিখিনি এক চাইডে ওলায় আৰু চাউলকেইটা এক চাইডে ওলায়। আৰু সেই কাম কৰিয়ে মই গা ধুই উঠি এয়া মোৰ ভাগৰ মানে পৰঠা বনালোঁ। আৰু দেউতা ভাগৰ কাৱৈ মাছ কেইজনীমান ফ্ৰাই কৰি দিলোঁ। আৰু এইফালে লৈছোঁ মই খাবৰ কাৰণে পৰাঠা। আৰু পৰঠাকেইখন বনাই লৈ মেলি ৰাতিৰে আছিলে চব্জি, মাংস ব্ৰইলাৰ, আৰু ইফালে চয়াবিন আলু ভাজি খাই ল'লোঁ। খাই লৈ এয়া মই ৰেডি যাবলৈ। আৰু এতিয়া ক'লৈ যাওঁ আপোনালোকে চাই থাকিব। এয়া আমি গৈ আছোঁ স্কুটিত, লগত মোৰ লগৰ এজনী। আৰু এইফালে গৈ আছোঁ। কোনে কোনে চিনি পায় এই ঠাইখন ক'বচোন, কোনে চিনি পায় এই ঠাইখন? সকলোৰে চাগে চিনাকি হয়। মানে এইফালেৰে প্ৰায় গাড়ীবোৰ অহা যোৱা কৰি থাকে, আৰু গাড়ী খুব বেছি কম যায়। সেইকাৰণে আমি এইফালেদি গ'লোঁ। বিশেষ প্ৰব্লেম নাথাকে, বেছি গাড়ী হ'লে অলপ অসুবিধা হয়। গতিকে আৰু এই ৰাস্তাটো শ্বৰ্টকাট হয়। চ' মই এইফালেদি প্ৰায় অহা যোৱা কৰোঁ। আৰু এয়া মোৰ ফ্ৰেণ্ড, আৰু লগতে এই ঠাইডোখৰত এই মন্দিৰটো আছে। খুব ধুনীয়া লাগে মন্দিৰটো চাই পেলাই। আৰু লগতে চাহ বাগানৰ মাজে মাজে ৰাস্তাৰে যোৱাৰ খুব মজাই বেলেগ। আৰু এই চাওক, ইমান ধুনীয়াকৈ চাহপাতৰ গছবোৰ ইমান ধুনীয়াকৈ দূৰৰ পৰা দেখিব ধুনীয়া লাগে, হয়নে? গতিকে খুব ধুনীয়া লাগে ইফালেদি গৈ পেলাই। একচুৱেলি গুৱাহাটী গ'লে মই এই চাইডেৰে যাওঁ, কাৰণ শ্বৰ্টকাটো হয় ৰাস্তাটো, আৰু বেছি গাড়ীও নাথাকে। আৰু লগতে মোৰ লগৰজনী ভিডিঅ' কৰি গৈ আছে, দুয়োজনী। আৰু এয়া গৈ মেলি আমি এঠাইত খুব ধুনীয়াকৈ ৰখিলোঁ। আৰু ৰখি মেলি এই দুইজনীৰে ফটোশ্বুট কৰাত আৰম্ভ। এইফালে ভিডিঅ' বনাইছোঁ, এইফালে গাড়ী আহি আছে। গাড়ীখন ৰখাই থৈ মেলি দুইজনী ফটো উঠাত লাগি গ'লোঁ। আৰু খুব ধুনীয়া প্লেচ হয়, আপোনালোকেও পাৰিলে যাব। এইটো অৱশ্যে কৈ দিওঁ মই বাৰু, গুৱাহাটী যাবলৈ হ'লে দীঘাৰু চাইডেৰে গৈ যোৰাবাট বুলি কয়। আৰু এইফালে পাই গ'লোঁ বম্বে ফেশ্বন। তাই আঙুঠি পিন্ধাইছিলে, মই ক'লোঁ অলৰেডি ডান। আৰু বম্বে ফেশ্বনত আপোনালোকে আহেনে ক'বচোন? খুব কম দামত বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায়। আৰু এইফালে মই গৈ এই আৰম্ভণি, আৰু লেহেংগাযোৰ যে দেখিলে খুব ধুনীয়া লাগিছে মোৰ। মুম্বাই ফেশ্বন মিল দিয়া। আৰু এইবোৰ চাওক, বহুত ধুনীয়া মুম্বাই থৈ ফেশ্বন দিছে। মুম্বাই মিল দিয়া, মুম্বাই বহুত ধুনীয়া লাগিছে গৈ পেলাই। ৰুমাই লাবাৰ লো আমাৰ কাৰণে। মানে কম দাম, আৰু 50 ৰুপিজ, 20 ৰুপিজ। এইখিনিতো 20 ফিক্স ৰুপিজত প্ৰাইচ আহি 20 আছে আপোনাৰ। যি লোৱা। ফিক্স প্ৰাইচ হয় বাৰু। বাকী মেকআপৰ পৰা জুৱেলাৰীৰ পৰা খুব কমেই দাম, কিন্তু কাপোৰৰ ক্ষেত্ৰত অলপ দামটো বেছি। একো নাই, ডিছকাউণ্ট আহি যায় বাৰু, ডিছকাউণ্ট ল'ব পাৰি। আৰু এয়া গোটেইবোৰ আমি চোৱাত ব্যস্ত। বস্তু মানে কাৰ কেনেকুৱা কি প্ৰয়োজন আছে সকলোৱে লৈ আছে নিজৰ নিজৰ ইচ্ছামতে।
মই ইয়াতে সামগ্ৰী লগাই দিলোঁ আমাৰ দিদি চাওঁ মানে এইটো মানে এনেই আৰু বাহ বাহ পিন্ধাই দিলোঁ খুব ধুনীয়া লাগিছিলে মানে আঙুঠিটো তাইৰ হাতত পিন্ধাই দি চালোঁ দে খুব ধুনীয়া লাগিছে লোৱাৰ কাৰণে নহয় আৰু এনেই ট্ৰাই আৰু এইফালে ব্যস্ত চোৱাত মই ক'লোঁ যে এই টিফিন এটা ভাল লাগিছে আমি ডিউটিত এই চাটনি বনাই দিবৰ কাৰণে ভাল হৈছে আৰু এইটো 30 ৰুপিছত আহিছে আৰু এইফালে চেল্ফি নল'লে হ'ব জানো চেল্ফি ল'লোঁ লগতে লেহেংগাযোৰ খুব ধুনীয়া লাগিছে আৰু চাওক মই এইখিনি বস্তু ল'লোঁ টুকুৰি এটা লৈ পেলাই এইখিনি বস্তু মই উঠাই ল'লোঁ আৰু লগতে মোৰ ইম্পৰ্টেণ্ট বস্তু হ'ল এইটো বাচন চাফা কৰা গতিকে এইটোতো ল'বই লাগিব গৃহস্থ হিচাপে মই আৰু লগতে এইবোৰ ল'লোঁ আৰু সৰু সুৰাকৈ যিখিনি প্ৰয়োজন আছিলে মোৰ আৰু এইফালে চাওক মোৰ ভাগিন কেইজনীৰ সিহঁতেও ল'লে সিহঁতৰ প্ৰয়োজন অনুসৰি আৰু এইফালে তাই বোলে বস্তু বিচাৰি পোৱা নাই বেচেৰি লামৰ পেকেটটো লৈ আৰু দুযোৰ লৈ পেলাই সমাপ্ত আৰু এইফালে চাওক ব্লেক এই কাপোৰযোৰা ভাল লাগিছে মই তাইক কৈছোঁ তোৰ বিয়াত পিন্ধিম মই তাই কৈছে নালাগে মেহেন্দিৰ দিনাখন পিন্ধিম মই এইযোৰ মেহেন্দিৰ দিনা মেহেন্দিৰ দিনাখন ভাল লাগিব তেনেকৈ আজিৰ দিনটো এনেকৈ গ'লোঁ আমি এইখন আছে আপোনাৰ গণেশগুৰি দেই গণেশগুৰি আমি হেঙেৰাবাৰী বৰবাৰী হৈ গৈছিলোঁ বৰবাৰী হৈ গৈ ব্ৰিজখনৰ অপজিট ছাইডে মানে সিটো ছাইডে আছে এইখন বম্বে ফেশ্বন বুলি পেলাই আৰু মই এইখিনি বস্তু লৈ পেলাই মই বিলটো পে' কৰিব গ'লোঁ অৱশ্যে হাইষ্ট বিল মোৰে হ'লে কাৰণ বহুতখিনি বস্তু লোৱা গ'ল মোৰ বাৰু আৰু এইফালে আহিছোঁ কাপোৰৰ মাৰ্কেট আৰু সেইখিনি আছিলে আপোনাৰ যিখিনি জুৱেলাৰী মোৰ আছিলে সেইখিনি বেলেগ আছিলে আৰু কাপোৰৰ মাৰ্কেটটো হ'ল বেলেগ মানে লগতেই লাগি আছে কিন্তু বেলেগ বেলেগ ভাগ আৰু কাপোৰ বাৰু আমাৰ লোৱা নহ'ল এনেই চালোঁ আমাৰ পচন্দ নহ'লে বাৰু তো ভালেই আছিলে আমাৰ পচন্দ নোহোৱাৰ কাৰণে নল'লোঁ আৰু এনেকৈ চালোঁ কাপোৰবোৰ চাই মেলি আহি গ'লোঁ আমি খাবলৈ খুব ভোক লাগি আছিলে আৰু আমি এইবোৰ খালোঁ খাই মেলি আহি গ'লোঁ এই চাওকচোন ইমান ডাঙৰ মাছ দেখি মোৰ লোভেই লাগি গৈছে আৰু এই চাওকচোন ৰাস্তাৰ কাষত যে গণেশগুৰি ইমান ধুনীয়াকৈ সজাই পিৰাই ৰাখে মানে খুব ধুনীয়া লাগে চাই পেলাই ইমান ধুনীয়াকৈ ন ভাবকচোন ৰাতিপুৱাই আহি সিহঁতে ইমান ধুনীয়াকৈ সজাই মেলি এনেকুৱা বহি থাকে আৰু এই ফ্ৰুটছবোৰ মোৰ যে খুব বেছি প্ৰিয় ফ্ৰুটছ আৰু এনেকৈ সজাই মেলি ৰাস্তাত ৰাখিলে খুব বেছি চাই ভাল লাগে কিবা এটা মানে বহুত ধুনীয়া দেখি পাওঁ তো তেনেকৈ এইবোৰ চালোঁ এইবোৰ মিঠাই লাডু লোভেই লাগি যায় আৰু কি ক'ম এনেকৈ আহি মেলি পেলাই আকৌ আমি খোৱাত ব্যস্ত খালোঁ নাখালে হ'ব জানো ৰাতিপুৱাই ওলাই গৈছোঁ খাবতো লাগিব ন কিবা এটা গতিকে মই খালোঁ ৰোল বাইদেউ খালে চাওমিন তাই খালে ভাগিনজনী খালে চাওমিন তেনেকৈ আহি আকৌ আমি পালোঁহি বিশাল মাৰ্কেট গণেশগুৰি বিশাল মাৰ্কেট আৰু তাৰ পৰা ওলাই এইবোৰ আমাৰ শ্বপিং প্ৰায় আধাখিনি কমপ্লিটেই হৈছে আধাখিনি মানে নহয় কমপ্লিট মানে আমাৰ শ্বপিং শেষ আৰু তাই ল'লে এই ডাব্বা আৰু আহি মেলি আমি বেটেৰী ৰিক্সাত নুঠিলোঁ গণেশগুৰিৰ পৰা পাথৰগুৱাৰীলৈ আৰু তাৰ পৰা আহি এইফালে মুখ মেলা খাই আছে দেই তাইৰ এইজনী হ'ল মোৰ সৰু ভাগিন আৰু বেচেৰি তাইজনী গমেই নাপায় যে ভিডিঅ' বনাই আছোঁ তাই হেনো বেলেগ দুনিয়াত ব্যস্ত এতিয়াহে সাৰ পালে বেচেৰি ভিডিঅ' যে বনাইছোঁ আৰু তাৰ পৰা আহোঁতে এনেকৈ ভিডিঅ' কৰিলোঁ তাৰ পৰা আহি মেলি আমি পাই গ'লোঁ বাইদেউৰ ৰুম আৰু ৰুমত আহি এয়া চাওক তাই বোলে ল'লে ট্ৰিপলেট বা ঐ চাকুকেইখন মানে এইবাৰ কাটিং কৰিবিয়ে নেকি বঢ়িয়া বিয়াত পিন্ধি ভাল আৰু তই কি ল'লি মুম্বাইৰ পৰা তুমি কি লৈছা মুম্বাইৰ পৰা কিবা লিপষ্টিক এনেকুৱাই কৰি আকৌ এইটো হ'ব দে ল'লোঁ আৰু কিবা কিবি চেণ্ডেল টেণ্ডেল আৰু এইফালে বাইদেউহঁত আহি বনালোঁ মই খানা
দিনটোৰ ভাত সাঁজ নাখালে দেখোন ভালেই নালাগে, গতিকে নৰ্মেলি খানা বনালোঁ। ইফালে চালাড আছে, ইফালে বনালোঁ কণী ভুজিয়া আৰু দালি অমিতা। তেনেকৈ বনাই মেলি ৰেডি হৈ গ'ল, খাব লাগে। সন্ধিয়াও হৈ গ'ল, গতিকে সন্ধিয়া এই ভাত সাঁজ খালোঁ বাইদেউ ঘৰত। ভাত সাঁজ খাই মেলি আহি গ'লোঁ। এইফালে আচাৰ, চালাড, দালি আৰু আহিয়ে এইবোৰ হিচাপ কৰিলোঁ দেই। আপোনালোকে কৰে নে নকৰে মই নাজানো। আহিয়ে মই হিচাপ কৰিলোঁ, কিন্তু যিমানখিনি পইচা নিছিলোঁ গোটেইখিনি শেষ, কিন্তু ক'ত কিমান পইচা সোমালে মিলাবই নোৱাৰিলোঁ। আপোনালোকৰ বাৰু এনেকৈ হয়নে? গোটেইখিনি পইচা ক'ত কেনেকৈ সোমালে গমেই নাপাওঁ, হিচাপটোৱে কৰি নাপাওঁ ঘৰত আহি পেলাই। এনেকুৱা হয় মোৰ কিন্তু দেই, আপোনালোকৰ হয় যদি ক'বচোন। আৰু এইখিনি বস্তু ল'লোঁ যিখিনি নিজৰ প্ৰয়োজন আছিলে বাৰু। আৰু ইফালে জিন্স ল'লোঁ দুটা মই। তেনেকৈ এইযোৰ জোতা বাৰু দাদা ভাগৰ দেই, চইচ হ'লে নাজানো, দাদা আনিব দিছিলে গতিকে আনিলোঁ। আৰু ৰাতিৰ সাজ বনাব ল'লোঁ, ছজনা ফুল, বিলাহী তেনেকৈ। দাদা সন্ধিয়া সময় আহিব হৈছে ডিউটিৰ পৰা। আৰু এইফালে বাকলিবোৰ এনেকৈ পেলাওঁ মই এটা ছাইডত। এনেকৈ হয়নে বাৰু কিটচেনত আপোনালোকৰ? মোৰ এনেকৈ হয়। আৰু এইফালে নৰ্মেলি বনাইছোঁ, মচলা চচলা দিয়া নাই বাৰু মই। এইফালে মই বনালোঁ ছজনা ফুল, আকৌ বিলাহী। খাই খুব বেছি ভাল লাগে। আপোনালোকে খায়নে ছজনাৰ ফুল ক'বচোন? এতিয়াতো ছজনাও লাগিব হ'ল, কোমলীয়া ছজনাটোও খাই বহুত ভাল লাগে। আপোনালোকে খায়নে? জনাব দেই। আৰু দিনটোৰ ভিডিঅ' এয়াই, গতিকে বাই বাই।